নমস্কাৰ আন্তৰিক অনুষ্ঠানত আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আজিৰ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে বাহিবাদক দীপক শৰ্মা ডাঙৰীয়াক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ দাদা প্ৰথমতে আপোনাক সুধো আপোনাৰ স্বাস্থ্য এতিয়া কেনে স্বাস্থ্য মানে মোটামুটি ভালেই কিন্তু সেই লিভাৰ ট্ৰান্সপ্লান্টৰ মানে এটা প্ৰব্লেম আছে মাজে মাজে গাটো বেয়া হৈ যায় মাজে মাজে ভালে থাকে আৰু ঔষধৰ ৰিয়েকশ্যন এটা থাকে বিশেষকৈ মানে চুগাৰটো প্ৰেছাৰটো কেতিয়াবা বাঢ়ি যায় আৰু গাটো কেতিয়াবা বেয়া লাগে সেইখিনি তাৰমানে হ'বলৈ অলপ টাইম লাগিব বাকী এনেই লিভাৰৰ ক্ষেত্ৰত খুব ভালে আছে আপোনাক আমাৰ অসমবাসীয়ে প্ৰমাণ কৰি দিছে যে আপোনাক কিমান ভাল পায় হয় তেখেতসকলক কি ক'ব আপুনি মোৰ যেতিয়া এই মানে লিভাৰ ট্ৰান্সপ্লান্টৰ কথাটো চলি থাকে তেতিয়া মই দিছপুৰ হস্পিটেলত আছোঁ আৰু ইয়াতে প্ৰণৱ কুমাৰ বৰ্মন কবি ডক্টৰ চন্দন মোদক আৰু ডক্টৰ জয়ন্ত বৰদলৈ তাৰে প্ৰপাইটাৰ হয় দিছপুৰ হস্পিটেলৰ তেওঁলোকে মানে প্ৰথমতে মোক মানে বহুত ধুনীয়া চিকিৎসা কৰি মানে বাহিৰলৈ পঠাই দিছে আৰু অসমীয়া ৰাইজে যেতিয়া শুনিলে যে মোৰ এনেকুৱা এটা অৱস্থা তেতিয়া তাৰমানে সিহঁতে তাৰমানে নিজেই লগ লাগি টকা পইচা যোগাৰ কৰি তাৰমানে মোক উঠাই দিছে আৰু এইটো এটা কম কথা নহয় মই আজিও কৃতজ্ঞ অসমবাসীৰ ওচৰত নিশ্চয় সেই কথাটোৱে মই ক'বলৈ গৈছোঁ হয় আমাৰ সকলোখিনি মানুহে যদি লগ লাগো তেতিয়াহ'লে আমি নিশ্চয় সাধ্য সাধন কৰিব পাৰোঁ একদম এইটোৱে কথা আৰু আপোনাৰ ক্ষেত্ৰতে আমি সেইটো প্ৰমাণ পাই গৈছোঁ হয় আৰু এতিয়া মই আপোনাৰ বাহিৰ প্ৰসংগলৈ আহিছোঁ বাহিৰ বিষয়ে ধৰক আমাৰ অসমীয়া সমাজত কিমানখিনি আগ্ৰহী যুৱক যুৱতী আছে বাৰু আচলতে যুগৰ পৰিৱৰ্তন আগৰ মানুহখিনিয়ে এনে বিনা দ্বিধাই বাঁহী চাহী প্ৰেক্টিছ কৰিছিল দোতৰা প্ৰেক্টিছ কৰিছিল লোকগীতৰ চৰ্চা কৰিছিল আজিকালি তাৰমানে ট্ৰেইনটো বেলেগ হৈছে কিছুমান নতুন নতুন গায়কৰো প্ৰভাৱ আছে ইয়াত কিছুমান সাউথ ইণ্ডিয়ানে গানেই হওক বা ৱেষ্টাৰ্ণমুখী কৰি পেলাই ৱেষ্টাৰ্ণ ভাল লাগে শুনি যদি আচল নকল নহয় আৰু যদি আচল খুব ভাল ছাবজেক্ট এটা মোৰ খুব প্ৰিয় কিন্তু ইয়াত হৈছে কি গানৰ ধাৰাটো তাৰমানে বৰ্তমান একে এটা গান শুনিলে তাৰমানে গোটেই দিনটোত যেন এটা সুৰ বাজি আছে বেলেগ যে গান নাই আৰু চব বিহুসুৰীয়া ষ্টাইল গান আৰু ৰাইজে শুনেও এইবিলাক কিন্তু পৃথিৱীত যে বহুত বেলেগ বেলেগ ধুনীয়া সুৰ আছে সেই সুৰবিলাক অসমত তাৰমানে প্ৰচলনটো খুব কম এতিয়া বাহিৰ কথাটো ক'বলৈ গ'লে বাহিৰ ক্ষেত্ৰত মই বহুত বেছি আগবাঢ়ি অহা যুৱক যুৱতী দেখা নাই কিন্তু নাহে তাৰমানে তেওঁলোকৰ তাৰমানে প্ৰথম চিন্তা হৈছে কীবৰ্ড লাগিব বা ড্ৰামছ বা ছেক্সোফোন বা বিভিন্ন মানে ইলেক্ট্ৰনিক্স যিবিলাক ইনষ্ট্ৰুমেণ্ট তাৰ প্ৰতি আগ্ৰহী তাৰমানে সেইবিলাক বজাবলৈ ইজি আৰু মানে জাষ্ট চাউণ্ড লগাই দিয়া অকণমান শিকিলেই প্ৰগ্ৰেম চগ্ৰেম কৰিব পাৰি আৰু এটলিষ্ট কিন্তু মেনুৱেল যিবিলাক ইনষ্ট্ৰুমেণ্ট এজন মানুহৰ আণ্ডাৰত শিকি মানে সেই সাধনাখিনি কৰিব নোখোজে আজিৰ মানে য়ং জেনেৰেশ্যনে আচলতে যথেষ্ট কষ্টকৰ এটা কাম হয় আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল বাৰু মইতো সৰুৰ পৰা গাঁৱত আছিলোঁ মই 5 বছৰমানৰ পৰা মই মানে প্ৰেক্টিছ কৰিছিলোঁ আপ টু মেট্ৰিক পৰীক্ষালৈ গাঁৱতে বিভিন্ন প্ৰগ্ৰেম চগ্ৰেম কৰি থাকোঁ বা এনেকৈ তাৰপিছত গুৱাহাটীত অহাৰ পিছতে মোৰ মানে থিন্তাত লাগিছে তাৰমানে মই শিকিছোঁ প্ৰভাত শৰ্মা ছাৰৰ ওচৰত জয়হৰি দাস ছাৰৰ ওচৰত তাৰপিছত আৰু পৰিক্ৰমা থমকি ৰোৱা নাই বিভিন্ন অনুষ্ঠানত গৈছোঁ মই এনেকৈ বাঁহী বজাবলৈ বাহিৰতো গৈছোঁ আমি বহুত আগৰে পৰা শুনো আৰু বাহিৰ সুৰ শুনিলে আচলতে মানুহ একো নভবাকে স্থিৰ হৈ থাকিব পাৰে এটি সুৰে আমাক স্থিৰ কৰাই দিব পাৰে আমাৰ বিভিন্ন মানসিক সমস্যা বিভিন্ন উত্তেজনা কমাই দিব পাৰে নহয় জানো আমি বিভিন্ন সমস্যাত ভুগি থাকোঁ গতিকে বাহিৰ সুৰে কিন্তু আমাক সেইবিলাকৰ পৰা আঁতৰত ৰাখিব পাৰে অলপ সময়ৰ কাৰণে হ'লেও আমি এটা শান্তি মনত অনুভৱ কৰিব পাৰোঁ আচলতে বাঁহীটোতে মানে এটা এনেকুৱা বস্তু যে ইয়াৰ এটা স্বকীয় টিউন আছে নিজস্ব এটা সুৰ আছে আৰু এই সুৰটো কাৰো লগত নিমিলে কোনো ইনষ্ট্ৰুমেণ্টৰ লগত বহুতে চেষ্টা কৰিছে কীবৰ্ডত বা বিভিন্ন একৰ্ডিয়ানত ফ্লুটটো বজাবলৈ কিন্তু ছাকচেছ হোৱা নাই আজিলৈকে প্লাছ ই যে ইমান সুন্দৰ সুৰটো অকল বাঁহীটোত তাৰমানে কি আছে এনেকুৱা এটা ইনষ্ট্ৰুমেণ্ট ইয়াত তাৰমানে বজালে মেডিটেশ্যন হয় আজিকালি মিউজিক থেৰাপিও ওলাইছে বাঁহীৰ ক্ষেত্ৰত বিভিন্ন ইউনিভাৰ্চিটিত মানে আমাৰ গুৰুদেৱসকলৰ বাঁহীবিলাক ৰেকৰ্ডিং বাণীবদ্ধ হৈ আছে তাতে সেইবিলাক হস্পিটেলবিলাকত তাৰমানে হেৰি কৰে বজায় আৰু থেৰাপিৰ কাৰণে মূৰৰ বিষ পেটৰ বিষ
এনজাইটি এইবিলাকতো বাহিৰ সুৰ বজায় চব বাহিৰ সুৰ বজায় আৰু বেলেগ ইনষ্ট্ৰুমেণ্ট বজালেও ক্লাছিকেল টাইপ মানে চবে শুনে আৰু এইবিলাক বাহিৰত গতিকে বাহিৰ এটা সাংঘাতিক হেৰি এটা আছে আৰু এইটো তেতিয়াহ'লে এইটো মোৰ প্ৰভাৱ আচলতে অলপ নতুন কথা মই ইমান বেছিকৈ ভালকৈ নাজানো যে বাহিৰ সুৰে থেৰাপি দিয়া বুলি হয় তেতিয়াহ'লেতো যথেষ্ট এটা ডাঙৰ কথা আৰু মানুহ আগবাঢ়ি আহিব লাগে শিকিবলৈ যদি বাহিৰ থেৰাপিয়ে যদি এজন মানুহক সুস্থ কৰি তুলিব পাৰে তেতিয়াহ'লে তাতকৈ ভাল কথা আৰু একো হ'ব নোৱাৰে হয় আৰু ইয়াৰ পিছতে মই এটি কথা আপোনাক সুধিব বিচাৰোঁ আপোনাৰ ধৰক ব্যক্তিগত কথাৰ নিচিনাই হয় বাঁহী বজাই এখন ঘৰ পোহপাল দিবলৈ কেনেকুৱা সুবিধা নে অসুবিধা এনেই মানে আৰ্ম ডিষ্ট্ৰিক্ট তাৰমানে কি অসুবিধা যেন লাগে কিন্তু একচুৱেলি কি বাঁহীটোক যদি এটা নিৰ্দিষ্ট ষ্টেণ্ডাৰ্ড মেইনটেইন কৰা যায় ভাল শিক্ষা ভাল গুৰু এনে ঘৰত বজালে বা দুখন প্ৰগ্ৰেম কৰিলোঁ তেতিয়া আৰ্থিক অনাটনৰ হয়তো ভুগিব পাৰে মানে সেই শিল্পীজনে কিন্তু আজিকালি ইমান সুন্দৰ কিছুমান ৰেডিঅ'ৰ অডিশ্যন আছে বাঁহীত PhD আছে বাঁহীৰ ওপৰত MPhil আছে প্লাছ যিকোনো ইউনিভাৰ্চিটিৰ লেকচাৰাৰো হ'ব পাৰে যদি PhD কৰে বাঁহীতে জেনেৰেল ছাবজেক্টৰ নিচিনা প্লাছ অডিশ্যন আছে অডিশ্যনত যদি টপ গোটেই টিভি ৰেডিঅ' যিমানেই ভাৰতবৰ্ষৰ য'তেই নাযাওক তাৰ প্ৰগ্ৰেমটো কৰিবই লাগিব টপ পালে কিন্তু তাৰ কাৰণে লাগিব মানে খুব সাধনা বা দুই এদিনতে বাঁহীটো অকণমান শিকি পেলাই যদি মই বজাব পৰা হৈছোঁ বা বিহু অলপ বজাইছোঁ বা গান এটাত বজাব পৰা হৈছোঁ সেইটো আচলতে বাঁহীৰ শিল্পী বুলি কোৱা নাযায় তাৰমানে ইয়াৰ কাৰণে এটা নিৰবিচ্ছিন্ন সাধনা লাগিব ভাল গুৰু লাগিব লাকো লাগিব বহুতে প্ৰেক্টিছ কৰি থাকে কিন্তু লাক নাই নহয়েই নহয় ঠিক এনেকুৱা কথাবিলাক ফেক্টৰ কৰে কিন্তু মই ভাবোঁ এটা নিৰ্দিষ্ট ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিলে কেতিয়াও অভাৱ নহয় তাৰমানে স্কোপ যথেষ্ট আছে বহুত আছে কিন্তু কৰিবলৈ জানিব লাগিব ৰাস্তা ভাল ৰাস্তা এটা ল'ব লাগিব তেতিয়া হ'ব আৰু দাদা আপুনি উঠি অহা যুৱ চামক কি ক'ব এইটো বিষয়ত যুৱ চামক মই এইটোৱে ক'ম যে তোমালোকে তাৰমানে সস্তীয়া জনপ্ৰিয়তাত নুঘূৰিবা যিটো ছাবজেক্ট লোৱা কোনোবাই স্পৰ্টছ লৈছে কোনোবাই বাঁহী লৈছে কোনোবাই চেটাৰ লৈছে কোনোবাই আৰ্ট কবিতা যিয়ে সেইটোত তাৰমানে নিৰবিচ্ছিন্নভাৱে লাগিব মানে সাধনা বুলি ভাবিব লাগে য়ং জেনেৰেশ্যনখিনিক মই সেইটো ক'ম যে তোমালোকে যিটো ছাবজেক্টে কৰা খুব সুন্দৰভাৱে আন্তৰিকতাৰে লোৱা প্ৰেক্টিছ কৰা আৰু ভগৱানে তোমালোকক নিশ্চয় উন্নতি কৰিব ধন্যবাদ দাদা আমাক ইমান মানে কষ্টৰ পিছতো আহি কিনে আমাক এইখিনি সময় দিয়াৰ কাৰণে তাক ধন্যবাদ জনাইছোঁ দাদাৰ স্বাস্থ্যৰ অৱস্থা ইমানো ভাল নহয় ইমান হোৱা নাই গতিকে মই দুখিত নাই একো নাই আপোনাৰ মইতো নিজে আহিছোঁ কথা নাই হয় দাদা আপোনাৰ স্বাস্থ্যৰ উন্নতি আমি কামনা কৰিলোঁ গোটেই অসমবাসীয়ে বিচাৰে আৰু সোনকালে সুস্থ হওক আমি আকৌ এদিন ভালকৈ কথা পাতিম চিয়'ৰ একদম আৰু দাদাৰ স্বাস্থ্যৰ উন্নতি কামনা কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানটিৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ